ধূপধাৰাবাসী মহিলা তথা শিশুসকলৰ বাবে লৈ আনিছোঁ এটা ভাল লগা খবৰ। ধূপধাৰাৰ দৈনিক বজাৰৰ সমীপৰে বিকালী আদৰ্শ চিকিৎসালয়লৈ যোৱা পথত আজি শুভ উদ্বোধনী কৰা হ'ল বিউটি পাৰ্লাৰৰ। তো স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এয়া ধূপধাৰাৰ দৈনিক বজাৰৰ সমীপৰে ধূপধাৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়লৈ যোৱা পথত এনেদৰে আজি এক বিউটি পাৰ্লাৰৰ শুভ উদ্বোধনী কৰা হয়। ৰূপা লেডিজ বিউটি পাৰ্লাৰ নামেৰে এই যি বিউটি পাৰ্লাৰ, সেই বিউটি পাৰ্লাৰখনে শুভ উদ্বোধন কৰা হয়। স্ক্ৰীনত আপোনালোকে তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে। তো সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো ভাল খবৰটো হ'ল যে যিসকল মহিলা তথা শিশু আছে তেওঁলোকৰ বাবে এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আৰু এই বিউটি পাৰ্লাৰ, সেই বিউটি পাৰ্লাৰখনৰ আজি শুভ উদ্বোধন কৰা হৈছে। স্ক্ৰীনত তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে। আৰু এই বিউটি পাৰ্লাৰৰ শুভ উদ্বোধন কৰে, ফিটা কাটি শুভ উদ্বোধন কৰে হেনা চুলতানা বাইদেউ। স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। তো এটা ভাল খবৰ, বিশেষকৈ মহিলা আৰু শিশুসকলৰ বাবে আৰু বিউটি পাৰ্লাৰ এটা খোলা হৈছে। আৰু গোৱালপাৰা জিলাৰ যি ধূপধাৰাৰ মেডিকেল আছে বিকালী আদৰ্শ চিকিৎসালয়, সেই চিকিৎসালয়লৈ যোৱা যি পথ, ধূপধাৰাৰ দৈনিক বজাৰৰ সমীপৰে যি যোৱা পথ, সেই পথত এই যি বিউটি পাৰ্লাৰ, সেই বিউটি পাৰ্লাৰখন খোলা হৈছে আৰু আয়ুষ কল্পৰ সন্মুখতে এই বিউটি পাৰ্লাৰখন খোলা হৈছে। তো ইয়াত কি কি সুবিধা থাকিব, কেনেধৰণৰ সুবিধা থাকিব, সেইসমূহ আপোনালোকক শুনাম। তেওঁলোকৰ মন্তব্য আছে, কিন্তু তাৰ পূৰ্বে এই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই লৈছোঁ। তো ৰূপা লেডিজ বিউটি পাৰ্লাৰ নামেৰে এক বিউটি পাৰ্লাৰ খোলা হ'ল আৰু ইয়াত কি কি সা সুবিধা থাকিব, কেনেধৰণৰ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব, যিসকল গ্ৰাহক আছে তেওঁলোকে কি ধৰণৰ সুবিধা লাভ কৰিব, সেই সম্পৰ্কত মন্তব্য আছে স্বত্বাধিকাৰীৰ, লগতে তেওঁৰ সহযোগীৰ মন্তব্য আছে। সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ। আৰু ৰূপামণি বেগম নামৰ এগৰাকী উদ্যমী যুৱতীয়ে এই বিউটি পাৰ্লাৰখন খুলিছে আৰু তেওঁলোকে আশা প্ৰকাশ কৰিছে যে তেওঁলোকৰ এই বিউটি পাৰ্লাৰ যি আকাংক্ষা লৈ আচলতে খুলিছে বা মুকলি কৰিছে, তাত যাতে সহায় সহযোগিতা আগবঢ়ায় ধূপধাৰাবাসী ৰাইজৰ, বিশেষকৈ যিসকল মহিলা আছে, শিশু আছে, তেওঁলোকৰ যাতে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে তেওঁলোকে কামনা কৰিছে। তো এনেধৰণৰ আশা আকাংক্ষা লৈ এগৰাকী উদ্যমী যুৱতী ৰূপামণি বেগমৰো মন্তব্য আছে। আৰু সেই ৰূপামণি বেগম তথা তেওঁৰ এক সহযোগীক লগত লৈ এই ধৰণে এই বিউটি পাৰ্লাৰখন খোলা হৈছে আৰু ৰূপা লেডিজ বিউটি পাৰ্লাৰ নামেৰে এই পাৰ্লাৰটো খোলা হৈছে। তো আজি মুকলি কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছিল কিছু যুৱতী আহি তথা মহিলা আহি তেওঁলোকৰ যি মেকআপ বা সেই ধৰণৰ যি কাৰ্য আচলতে কৰা হয়, সেয়া কৰা পৰিলক্ষিত হ'ল। তো এই মুহূৰ্তত শুনাব বিচাৰিছোঁ মন্তব্য সেয়া। ৰূপা লেডিজ বিউটি পাৰ্লাৰ ন, আপোনালোকে আহিব ৰূপা লেডিজ বিউটি পাৰ্লাৰ খুলিছে, ইয়াত আপোনালোকে সহায় সহযোগিতা কৰিব, এই কামনা কৰিলোঁ আৰু। নমস্কাৰ, মোৰ নাম মিছ ৰূপামণি বেগম। মই নতুনকৈ পাৰ্লাৰ এখন আৰম্ভ কৰিছোঁ। পাৰ্লাৰখনৰ নাম ৰূপা লেডিজ বিউটি পাৰ্লাৰ। তোমাৰ নামটো কি? মিছ ৰূপামণি বেগম। ক'ত খোলা হৈছে এইখন? বিকালী মডেল হস্পিটেলৰ ওচৰত। সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায়, এয়ে কামনা কৰিলোঁ। সুবিধা থাকিব আৰু কাৰ কাৰণে থাকিব? ইয়াত হেয়াৰ কাট, থ্ৰেডিং, ফেচিয়েল, মাছাজ, হেয়াৰ স্পা, ষ্ট্ৰেছ স্মুথিং আৰু মেকআপো থাকিব লগতে। আৰু অকল মহিলা আৰু শিশুৰ বাবে হ'ব। মহিলা আৰু শিশুৰ? হয়, মহিলাকে হ'ব। ৰাইজে যাতে গীতা কৰে, তাইৰ আশাবোৰ যাতে সম্পূৰ্ণ হয়, তাই আগবাঢ়ি যাব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু আমাৰ ইয়াতে যিবোৰ মানে কাম কৰা হ'ব, সেইবোৰ মানে খুব কম ৰেটত কৰা হ'ব, যাত আহিলে গম পাব নিশ্চয়। আৰু সকলোৱে আহিব, সহযোগিতা কৰিব, তাৰে কামনা থাকিল।